নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিৰ এই ভিডিঅ'টিত আছে অৰুণোদয় আঁচনিৰ লগত জড়িত খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু এই ইনফৰমেশ্যনসমূহ যিসকলে বৰ্তমান অৰুণোদয় আঁচনি লাভ কৰি আছে আৰু যিসকলে আগন্তুক দিনত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব বিচাৰে সকলোৱে জনাটো অতি প্ৰয়োজনীয়। সেইবাবে ভিডিঅ'টি স্কিপ নকৰাকৈ কাইণ্ডলি সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে আপোনালোকক মই এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে কাইণ্ডলি লাইক এটা ডেফিনেটলি কৰি দিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। সেই লাইকসমূহৰ পৰা মই ইনস্পিৰেশ্যন পাওঁ যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যেনেকৈ চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী যিকোনো ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু তাৰ লগত ছ'চিয়েল মিডিয়া প্লেটফৰ্মছত শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টিৰ থাম্বনেইলত আপোনালোকে দেখা পাব যে লিখিছোঁ ৰেচন কাৰ্ড থাকিলেও আপোনালোকে বহুতে অৰুণোদয় আঁচনি নাপাব। এতিয়া কথাটো হৈছে ৰেচন কাৰ্ড থাকিলে কিয় অৰুণোদয় আঁচনি নাপাব? চ' বৰ্তমান অৰুণোদয় আঁচনিৰ যিটো গ্ৰাম্য সভাসমূহ অনুষ্ঠিত হৈছিল তাত অৰুণোদয় আঁচনিৰ যিসকল বৰ্তমানৰ হিতাধিকাৰী হয় বা আগন্তুক দিনত যিসকলে হিতাধিকাৰী হ'ব সকলোৰে নাম লোৱা হৈছিল, যিসকল যোগ্য হয়, যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া চৰকাৰে বান্ধি দিছিল তাৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হৈছে। এতিয়া চৰকাৰে নতুন এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছিলে, 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম। অৰ্থাৎ এটা পৰিয়ালৰ এটা ৰেচন কাৰ্ড আছে, পৰিয়ালৰ একাধিক মহিলা আছে, ছাপ'জ তিনিগৰাকী মহিলা আছে। এতিয়া এই তিনিগৰাকীৰ নাম সেই ৰেচন কাৰ্ডত আছে। পূৰ্বে হয়তো সেই দুগৰাকীয়ে পাই আছিল, এটা ৰেচন কাৰ্ডত দুগৰাকীৰ নাম আছে, ষ্টিল তিনিগৰাকীৰে নাম আছে, তাৰ ভিতৰত দুগৰাকী অৰুণোদয় আঁচনি পাই আছিলে। কিন্তু এতিয়া কি হ'ব, সেই তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা, একাধিকে লাভ নকৰে। কাৰণ 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম। এটা ৰেচন কাৰ্ডৰ মাধ্যমে এগৰাকী মহিলাই অৰুণোদয় স্কিম লাভ কৰিব বা এজন ব্যক্তিয়ে অৰুণোদয় স্কিম লাভ কৰিব। চ' এইটো ক্ষেত্ৰত কি হ'ব, যিসকলে অলৰেডি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে, এনেকুৱা যদি কোনোবা কণ্ডিশ্যন আহে য'ত পৰিয়ালৰ এটাই ৰেচন কাৰ্ড আছে আৰু পৰিয়ালৰ এটাই ৰেচন কাৰ্ড থাকিব লাগে, এটা পৰিয়ালৰ এটাই ৰেচন কাৰ্ড থাকিব লাগে, পৰিয়ালৰ তেনেকৈ ভাগ হ'ব নালাগে, এইটো উচিত নহয়। আৰু চৰকাৰে যিটো সিদ্ধান্ত লৈছে এইটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল সিদ্ধান্ত, যেন প্ৰতিটো মেক্সিমাম ৰেচন কাৰ্ডত থকা হিতাধিকাৰীয়ে যেন অৰুণোদয় আঁচনিৰ সুবিধাখিনি লাভ কৰে। অৰ্থাৎ মেক্সিমাম দুখীয়া শ্ৰেণীৰ মানুহে যেন অৰুণোদয় আঁচনিৰ সুবিধাটো লাভ কৰে। কেৱল মাত্ৰ এটা পৰিয়ালত দুগৰাকীয়ে পালে কোনো এটা পৰিয়াল হয়তো পোৱাই নাই, তেনেকৈ যেন নহয়। আৰু এইটো প্ৰশংসনীয় পদক্ষেপ চৰকাৰৰ। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব।